ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সুপ্ৰভাত বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰ শক্তি আসাম ইউটিউব চেনেললৈ বন্ধুসকল আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আজিৰ দৈনিক ৰাশিফলসমূহ বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আপোনালোকৰ এই এটা ছাবস্ক্ৰাইবাৰে মোৰ মনোবল বৃদ্ধি কৰি ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াবলৈ বন্ধুসকল আজি হৈছে ইংৰাজীৰ 14 আগষ্ট 2025 অসমীয়াৰ 28 শাওন আজি হৈছে গুৰুবাৰ বৃহস্পতিবাৰ কৃষ্ণপক্ষ তিথি ষষ্ঠী নক্ষত্ৰ হৈছে ৰেৱতী নক্ষত্ৰ চন্দ্ৰ আজি মীন ৰাশিত পুৱা 9:06 থাকিব তাৰ পিছত মেঘ ৰাশিত সোমাব ৰাহুকাল সময় হৈছে দুপৰীয়া 1:30 পৰা 3 বজালৈ শুভ সময় হৈছে পুৱা 6:13 পৰা 7:23 যাত্ৰাৰ শুভ দিশ হৈছে পূব দিশ যাত্ৰাৰ অশুভ দিশ হৈছে দক্ষিণ আৰু দক্ষিণ পূব দিশ আৰু দক্ষিণ আৰু দক্ষিণ পূব দিশত যাত্ৰা কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰে তেন্তে আপুনি দৈখা যাত্ৰা আৰম্ভ কৰিব তেতিয়া যে আপোনাৰ দিশাচুল দুখ আছিলে সেয়া পৰিহাৰ হ'ব আজি শুভ ফল পোৱা ৰাশিৰ জাতক জাতিকাসকল হ'ল মেঘ ৰাশি মিথুন ৰাশি কৰ্কট ৰাশি তুলা ৰাশি বৃশ্চিক ৰাশি আৰু কুম্ভ ৰাশি আজি সাৱধান হ'বলগীয়া ৰাশিসমূহ হৈছে বৃষ ৰাশি কন্যা ৰাশি আৰু মকৰ ৰাশি আজি জ্যোতিষৰ মহান সমাধান হৈছে বৃহস্পতিবাৰে ব্ৰত ৰাখক আৰু কলগছক পানী আগবঢ়াই পূজা কৰক এনে কৰিলে আপোনাৰ যি বিবাহৰ কোনো বাধা আছে সেয়া সমাধান হয় আৰু যদি আপোনাৰ বিবাহিত জীৱনত কোনো সমস্যা দেখা দিছে তেন্তে আপোনাৰ সম্পূৰ্ণ সেই সমস্যা নাশ হয় আজি দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি দিনটো শক্তি আৰু উৎসাহেৰে ভৰপূৰ হ'ব গ্ৰহৰ স্থিতিৰ ফলত আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা তীক্ষ্ণ হ'ব আৰু নতুন প্ৰত্যাহ্বানৰ গ্ৰহণ কৰাৰ সাহস লাভ কৰিব তথাপি অত্যাধিক উৎসাহত ভুল সিদ্ধান্তৰ পৰা সাৱধান থাকিব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত যে আপোনাৰ সংগীৰ সৈতে মধুৰ মুহূৰ্তৰ সম্ভাৱনা দেখা যায় অবিবাহিতসকলে নতুন সম্পৰ্কৰ সূচনাৰ সুযোগ লাভ কৰিব পাৰে পৰিয়ালৰ সৈতে সময়গত সম্পৰ্ক মজবুত হ'ব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনত আজি আপুনি নিজৰ লক্ষ্যৰ প্ৰতি মনোযোগী হ'ব কিছু পুৰণি সমস্যাৰ সমাধানৰ পথ মুকলি হ'ব পাৰে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ দিনটো পঢ়া শুনাৰ ক্ষেত্ৰত ফলপ্ৰসূ হ'ব প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে সময় উৎসৰ্গা কৰক স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত আজিৰ শাৰীৰিক শক্তি ভাল থাকিব তথাপি মানসিক চাপৰ পৰা আঁতৰি থাকিবলৈ ধ্যান আৰু যোগাভ্যাস কৰক আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত আজি স্থিতিশীলতা থাকিব কিন্তু অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক বিনিয়োগৰ ক্ষেত্ৰত ভালদৰে পৰিকল্পনা কৰক কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আজি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ স্বীকৃতি পাব পাৰে নতুন প্ৰকল্পৰ দায়িত্ব ল'বলৈ সাজু থাকক শুভ সংখ্যা আছে 9 শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ৰঙা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে হনুমান চালিচা ভাস্কৰ আৰু শিৱলিংগত জল অৰ্পণ কৰক ইয়াৰ পিছত ৰাশি বৃষ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো স্থিৰ আৰু শান্তিপূৰ্ণ হ'ব গ্ৰহৰ স্থানান্তৰণৰ ফলত আপোনাৰ ধৈৰ্যই ফল দিব কিন্তু অত্যাধিক জেদী হোৱাৰ পৰা বিৰত থাকক প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে মতানৈক্যৰ সম্ভাৱনা থাকিব পাৰে ধৈৰ্যৰে কথা বতৰাৰে সমস্যাবোৰ সমাধান কৰক অবিবাহিতসকলে পুৰণি বন্ধুৰ পৰা প্ৰেমৰ প্ৰস্তাৱ পাব পাৰে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে আজি আপুনি নিজৰ চখৰ প্ৰতি সময় দিব পাৰে পৰিয়ালৰ সৈতে সুন্দৰ মুহূৰ্তৰ সম্ভাৱনা দেখা যায় শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাত মনোযোগ বজাই ৰাখিবলৈ চেষ্টা কৰক গণিত বা বিজ্ঞানৰ বিষয়ত অধিক মনোযোগৰ প্ৰয়োজন দেখা যায় স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা বা হজমৰ সমস্যাৰ পৰা সাৱধান থাকক সুষম খাদ্য গ্ৰহণ কৰক আৰ্থিক দিশত আজি সঞ্চয়ৰ প্ৰতি গুৰুত্ব দিয়ক নতুন বিনিয়োগৰ পৰিকল্পনাৰ বাবে আজি উপযুক্ত সময় নহয় কৰ্মজীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ ধৈৰ্যৰ পৰীক্ষা হ'ব সহকৰ্মীৰ সৈতে সুসম্পৰ্ক বজাই ৰাখক শুভ সংখ্যা আছে 6 শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সেউজীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে গণেশজীৰ পূজা কৰক আৰু দুবৰি বনৰ ঘাঁহ অৰ্পণ কৰক
মিথুন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো যোগাযোগৰ দিশত শক্তিশালী আপোনাৰ কথা বতৰাৰ দক্ষতাই নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব পাৰে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ মধুৰ ব্যৱহাৰে সংগীৰ মন জয় কৰিব অবিবাহিতসকলে সামাজিক কামত বা সামাজিক মাধ্যমৰ জৰিয়তে নতুন পৰিচিত লাভ কৰিব পাৰে ব্যক্তিগত জীৱনত আজি আপুনি নতুন কিবা এটা শিকিবলৈ আগ্ৰহী হ'ব পাৰে বন্ধুৰ সৈতে সময় কটোৱাৰ আপোনাৰ আনন্দদায়ক হ'ব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ দিনটো শিক্ষাৰ ক্ষেত্ৰত উৎপ্ৰেৰণাদায়ক নতুন বিষয়ৰ প্ৰতি আগ্ৰহ বাঢ়িব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত শ্বাস প্ৰশ্বাসৰ সমস্যাৰ পৰা সাৱধান থাকক প্ৰাণায়াম কৰাটো উপকাৰী হ'ব আপোনাৰ বাবে আৰ্থিক দিশত আজি অপ্ৰত্যাশিত লাভৰ সম্ভাৱনা আছে তথাপি খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক কৰ্মক্ষেত্ৰত আজি আপোনাৰ সৃজনশীলতাৰ প্ৰশংসা হ'ব নতুন আইডিয়াৰ শ্বেয়াৰ কৰাৰ সঠিক সময় হয় আজি শুভ সংখ্যা হৈছে 5 শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে হালধীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে বিষ্ণুৰ পূজা কৰক আৰু তুলসী পাত অৰ্পণ কৰক ইয়াৰ পিছত কৰ্কট ৰাশিৰ সামগ্ৰিক প্ৰভাৱ কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো আৱেগিকভাৱে সংবেদনশীল হ'ব গ্ৰহৰ প্ৰভাৱত আপুনি পৰিয়ালৰ সৈতে অধিক মনোযোগী হ'ব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে গভীৰ কথা বতৰাৰ সম্ভাৱনা আছে অবিবাহিতসকলে পৰিয়ালৰ মাধ্যমেৰে বিবাহৰ প্ৰস্তাৱ পাব পাৰে ব্যক্তিগত জীৱনত পৰিয়ালৰ সৈতে সময় কটোৱাটোৱে মানসিক শান্তি আনিব পাৰে ঘৰুৱা কামত মনোযোগ দিয়ক শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাত মনোযোগ বিক্ষিপ্ত হ'ব পাৰে সময়ৰ সঠিক পৰিকল্পনা আজি কৰাটো প্ৰয়োজন হ'ব ছাত্ৰ ছাত্ৰীসকলৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত হৃদযন্ত্ৰ বা পেটৰ সমস্যাৰ পৰা সাৱধান থাকক পানী বেছিকৈ আপুনি আজি পান কৰক আৰ্থিক দিশত আজি স্থিতিশীলতা থাকিব কিন্তু ঋণ লোৱাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক কৰ্মক্ষেত্ৰত আজি কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে ধৈৰ্যৰে কাম কৰক শুভ সংখ্যা হৈছে 2 শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ সময়খিনি শুভ ৰং হৈছে বগা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শিৱজীৰ পূজা কৰক আৰু দুগ্ধ অৰ্পণ কৰক ইয়াৰ পিছত সিংহ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো নেতৃত্বৰ গুণৰ প্ৰকাশৰ সুযোগ আনিব গ্ৰহৰ স্থিতিৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে ৰোমান্টিক মুহূৰ্তৰ কটাব পাৰে অবিবাহিতসকলে নতুন পৰিস্থিতিৰ প্ৰতি আকৰ্ষিত হ'ব ব্যক্তিগত জীৱনত আজি আপুনি নিজৰ সৃজনশীলতাৰ প্ৰকাশ ঘটাব পাৰে চখৰ প্ৰতি আপুনি সময় দিয়ক আজি আপোনাৰ নিজৰ যি চখ আছে সেই চখত আপুনি সময় দিয়ক শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি শিক্ষাৰ ক্ষেত্ৰত সাফল্যৰ সম্ভাৱনা আছে প্ৰকল্প বা পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ভাল সময় হ'ব স্বাস্থ্যৰ দিশৰ পৰা আজি শক্তিৰে ভৰপূৰ থাকিব তথাপি অত্যাধিক পৰিশ্ৰমৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক আৰ্থিক দিশত আজি লাভৰ সম্ভাৱনা আছে পুৰণি বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা দেখা যায় কৰ্মক্ষেত্ৰত আজি আপোনাৰ নেতৃত্বৰ প্ৰশংসা হ'ব নতুন দায়িত্ব ল'বলৈ সাজু থাকক শুভ সংখ্যা হৈছে 1 শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সোণালী ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে সূৰ্যদেৱক জল অৰ্পণ কৰক আৰু আদিত্য হৃদয়স্তুত পাঠ কৰক ইয়াৰ পিছত কন্যা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বুধৰ প্ৰভাৱত আজি আপোনাৰ বিশ্লেষণাত্মক ক্ষমতা তুংগত থাকিব নতুন পৰিকল্পনাৰ বাবে আজি এটা শুভ দিন হয় প্ৰেমৰ আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে মুকলি কথোপকথনৰ ফলত সম্পৰ্ক মজবুত হ'ব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত নিজৰ কামৰ প্ৰতি মনোযোগী হ'ব পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মানসিক শান্তি লাভ কৰিব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাত মনোযোগ বাঢ়িব বিজ্ঞান আৰু গণিতৰ বিষয়ত ভাল ফলাফল দেখাব স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে ভাল থাকিব তথাপি মানসিক চাপৰ পৰা সাৱধান হওক আৰ্থিক স্থিতিশীলতা আজি বজাই থাকিব নতুন বিনিয়োগৰ পৰিকল্পনাৰ বাবে উপযোগী সময় আজি কৰ্মক্ষেত্ৰত আপোনাৰ আজি কামৰ শলাগ লোৱা হ'ব নতুন দায়িত্ব লাভৰ পূৰ্ণ সম্ভাৱনা দেখা যায় শুভ সংখ্যা হৈছে 5 শুভ সময় হৈছে দুপৰীয়া 1 বজাৰ পৰা 3 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সেউজীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে বুধৰ শান্তিৰ বাবে দুৰ্গা পূজা কৰক ইয়াৰ পিছত তুলা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ শুক্ৰৰ প্ৰভাৱত আজি আপুনি দিনটো সৌন্দৰ্য আৰু সমন্বয়েৰে পৰিপূৰ্ণ হ'ব সামাজিক কামত জড়িত হোৱাৰ বাবে আজি এটা শুভ দিন প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা দেখা যায় অবিবাহিতসকলৰ বাবে নতুন পৰিচয়ৰ যোগ আছে
ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত বন্ধুৰ সৈতে সময় কটোৱাৰ ফলত মানসিক প্ৰফুল্লতা বৃদ্ধি পাব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ বাবে আজি সৃজনশীল বিষয়ত ভাল ফলাফলৰ সম্ভাৱনা দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ সাধাৰণতে ভাল থাকিব, তথাপিও অত্যাধিক মিঠাই খোৱাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক। আৰ্থিক অৱস্থা আৰ্থিক দিশত আজি লাভৰ সম্ভাৱনা দেখা যায়। পুৰণি বিনিয়োগৰ পৰা আজি লাভ হ'ব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আজি সহকৰ্মীৰ সৈতে সহযোগিতা বৃদ্ধি হ'ব। নতুন প্ৰকল্পৰ সুযোগ লাভ কৰিব। শুভ সংখ্যা আছে 6। শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰৰ শান্তিৰ বাবে শুক্ৰবাৰে লক্ষ্মীৰ পূজা কৰক। ইয়াৰ পিছত ৰাশি বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। বৃশ্চিক ৰাশিৰ মংগলৰ প্ৰভাৱত আজি আপোনাৰ দিনটো কৰ্ম শক্তিৰে ভৰা হ'ব। নতুন সিদ্ধান্ত লোৱাৰ বাবে আজি এটা শুভ দিন। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে গভীৰ সংযোগ অনুভৱ কৰিব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ আৰম্ভণিৰ সম্ভাৱনা দেখা যায়। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত নিজৰ লক্ষ্যৰ প্ৰতি মনোযোগী হ'ব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মানসিক শান্তি লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ বাবে পঢ়া শুনাত মনোযোগ বাঢ়িব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আজি এটা ভাল দিন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সতেজ অনুভৱ কৰিব, তথাপিও অত্যাধিক কামৰ চাপৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক। আৰ্থিক অৱস্থা আৰ্থিক স্থিতিশীলতা বজাই ৰাখি থাকিব। নতুন বিনিয়োগৰ পৰিকল্পনাৰ বাবে সময় উপযোগী হয়। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন নেতৃত্বৰ বা দায়িত্ব লাভৰ সম্ভাৱনা আছে। নতুন প্ৰকল্পত সফলতা লাভৰ সম্ভাৱনা দেখা যায়। শুভ সংখ্যা আছে 9। শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ৰঙা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে মংগলৰ শান্তিৰ বাবে হনুমানৰ পূজা কৰক। ইয়াৰ পিছত ৰাশি ধনুৰাশি। ধনুৰাশিৰ সামগ্ৰিক প্ৰভাৱ। বৃহস্পতিৰ প্ৰভাৱত আজি আপোনাৰ দিনটো জ্ঞান আৰু আধ্যাত্মিকতাৰে পৰিপূৰ্ণ হ'ব। নতুন পৰিকল্পনাৰ বাবে আজি এটা শুভ দিন। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে মুকলি কথোপকথনৰ ফলত সম্পৰ্ক মজবুত হ'ব। অবিবাহিতসকলৰ বাবে নতুন পৰিচয়ৰ যোগ আছে। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত বন্ধুৰ সৈতে সময় কটোৱাৰ ফলত মানসিক প্ৰফুল্লতা বৃদ্ধি পাব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ বাবে পঢ়া শুনাত মনোযোগ বাঢ়িব। বিজ্ঞান আৰু দৰ্শনৰ বিষয়ত ভাল ফলাফল লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য সাধাৰণতে ভাল থাকিব, তথাপিও অত্যাধিক কামৰ চাপৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক। আৰ্থিক অৱস্থা আৰ্থিক লাভৰ সম্ভাৱনা দেখা যায়। পুৰণি বিনিয়োগৰ পৰা লাভ হ'ব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সহযোগিতা বৃদ্ধি হ'ব। নতুন প্ৰকল্পৰ সুযোগ পাব। শুভ সংখ্যা আছে 3। শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে বৃহস্পতিৰ শক্তিৰ বাবে গুৰু মন্ত্ৰ জপ কৰক। তাৰপিছতো ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। মকৰ ৰাশিৰ জাতক-জাতিকাৰ বাবে শনিৰ প্ৰভাৱত আজি আপোনাৰ দিনটো কঠোৰ পৰিশ্ৰম আৰু সফলতাৰে পৰিপূৰ্ণ হ'ব। নতুন পৰিকল্পনাৰ বাবে আজি এটা শুভ দিন। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে মুকলি কথোপকথনৰ ফলত সম্পৰ্ক মজবুত হ'ব। অবিবাহিতসকলৰ বাবে নতুন পৰিচয়ৰ যোগ আছে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মানসিক শান্তি লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ আজি পঢ়া শুনাত মনোযোগ বাঢ়িব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আজি এটা ভাল দিন। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য সাধাৰণতে ভাল থাকিব, তথাপিও হাড়ৰ সমস্যাৰ পৰা সাৱধান হওক। আৰ্থিক অৱস্থা আৰ্থিক দিশত স্থিতিশীলতা বজাই থাকিব। নতুন বিনিয়োগৰ পৰিকল্পনাৰ বাবে আজি সময় উপযোগী। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ শলাগ লোৱা হ'ব। নতুন দায়িত্ব লাভৰ সম্ভাৱনা দেখা যায়। শুভ সংখ্যা হৈছে 8। শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ক'লা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ শক্তিৰ বাবে শনিবাৰে তিলৰ তেল দান কৰক। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। কুম্ভ ৰাশিৰ জাতক-জাতিকাৰ বাবে শনিৰ প্ৰভাৱ আজি দিনটো সৃজনশীলতা আৰু নতুন ধাৰণাৰে পৰিপূৰ্ণ হ'ব। সামাজিক কামত জড়িত হোৱাৰ বাবে আজি এটা শুভ দিন। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে মুকলি কথোপকথনৰ ফলত সম্পৰ্ক মজবুত হ'ব। অবিবাহিতসকলৰ বাবে নতুন পৰিচয়ৰ যোগ দেখা যায়। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বন্ধুৰ সৈতে সময় কটোৱাৰ ফলত মানসিক প্ৰফুল্লতা বৃদ্ধি পাব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ বাবে আজি এটা সৃজনশীল বিষয়ত ভাল ফলাফলৰ সম্ভাৱনা দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব, তথাপিও মানসিক চাপৰ পৰা সাৱধান হওক। আৰ্থিক অৱস্থা আৰ্থিক লাভৰ সম্ভাৱনা দেখা যায়। পুৰণি বিনিয়োগৰ পৰা আজি লাভ হোৱাৰ সম্ভাৱনা আছে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সহযোগিতা আপুনি বৃদ্ধি পাব। নতুন প্ৰকল্পৰ আজি সুযোগ আপুনি লাভ কৰিব পাৰে। শুভ সংখ্যা হৈছে 7। শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ শক্তিৰ বাবে শনিৰ মন্ত্ৰ জপ কৰক।
আজি দৈনিক ৰাশিফলৰ শেষৰ ৰাশি মীন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বৃহস্পতিৰ প্ৰভাৱত আজি আপোনাৰ দিনটো আধ্যাত্মিক আৰু সৃজনশীলতাৰে পৰিপূৰ্ণ হ'ব। নতুন পৰিকল্পনাৰ বাবে আজি এটা শুভ দিন। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে মুকলি কথোপকথনৰ ফলত সম্পৰ্ক মজবুত হ'ব। অবিবাহিতসকলৰ বাবে নতুন পৰিচয়ৰ যোগ আছে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মানসিক শান্তি লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ আজি পঢ়া শুনাত মনোযোগ বাঢ়িব। সৃজনশীল বিষয়ত ভাল ফলাফল দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য সাধাৰণতে ভাল থাকিব, তথাপি মানসিক চাপৰ পৰা সাৱধান হওক। আৰ্থিক স্থিতিশীলতা বজাই থাকিব। নতুন বিনিয়োগৰ পৰিকল্পনাৰ বাবে আজি উপযোগী এটা সময় হয়। কৰ্মজীৱনৰ ক্ষেত্ৰত সহকৰ্মীৰ সৈতে সহযোগিতা পূৰ্ণ বৃদ্ধি পাব। নতুন প্ৰকল্পৰ সুযোগ আপুনি দেখিব পাৰে। শুভ সংখ্যা হৈছে 3। শুভ সময় হৈছে ৰাতি 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে বৃহস্পতিৰ শক্তিৰ বাবে গুৰুৰ পূজা কৰক। বন্ধুসকল, আজিৰ দৈনিক ৰাশিফল ইমানে আছিল। আশা কৰোঁ আপোনালোকৰ দিনটো শুভ হওক। তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম।